নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্টৰী ইউনিট 2ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ধৰ্ম বুলিলে কি বুজা? উত্তৰ, কলিংগ যুদ্ধৰ পিছত অশোকৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আহিছিল। সেই পৰিৱৰ্তনত তেওঁ যুদ্ধ জয়ৰ সলনি ধৰ্ম জয়ৰ নীতি গ্ৰহণ কৰিছিল। ধৰ্ম শব্দটো সংস্কৃতৰ পৰা আহি প্ৰাকৃত ভাষাৰ ৰূপত ব্যৱহাৰ কৰা হৈছে, যাৰ অৰ্থ হ'ল সাধাৰণ নৈতিকতা বা ধৰ্মনিষ্ঠা। এই ধৰ্মৰ অৰ্থ অশোকে এক বিস্তৃত আৰু গভীৰ অৰ্থত ব্যাখ্যা কৰিছিল। 2 নম্বৰ প্ৰশ্ন, প্ৰাচীন মগধ ৰাজ্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, মগধ আছিল প্ৰাচীন ভাৰতৰ প্ৰথমখন শক্তিশালী ৰাজ্য। এই ৰাজ্যখন মূলতঃ পাটনা আৰু বিহাৰৰ গয়া অঞ্চলক কেন্দ্ৰ কৰি গঠিত হৈছিল। সোণ আৰু গংগা নদী মগধ ৰাজ্যৰ চাৰিওফালে আৱৰি আছিল। গিৰিব্ৰজ আছিল ইয়াৰ প্ৰাৰম্ভিক ৰাজধানী। পিছলৈ এই ৰাজধানী পটলিপুত্ৰলৈ স্থানান্তৰ কৰা হয়। গৌতম বুদ্ধৰ সময়ত বিম্বিসাৰ মগধৰ ৰজা আছিল। পিছত এই ৰাজ্য উত্তৰ ভাৰতৰ অন্যতম শক্তিশালী আৰু প্ৰধান শক্তি হিচাপে স্বীকৃত হৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 3 নম্বৰ প্ৰশ্ন, কলিংগ অভিযানে অশোকৰ জীৱনত কি প্ৰভাৱ পেলাইছিল? উত্তৰ, অশোকৰ শাসনৰ এটা গুৰুত্বপূৰ্ণ ঘটনা আছিল খ্ৰীষ্টপূৰ্ব 260 চনত সংঘটিত কলিংগ যুদ্ধ। কলিংগৰ অধিক ধন সম্পত্তি লাভ কৰাটোৱেই এই যুদ্ধৰ মূল উদ্দেশ্য বুলি ধৰা হয়। এই যুদ্ধত হাজাৰ হাজাৰ লোক নিহত হৈছিল আৰু যুদ্ধভূমি তেজেৰে পূৰ্ণ হৈছিল। এই ভয়ংকৰ হত্যাকাণ্ড অশোকৰ মনত গভীৰ আঘাত দিয়ে। তাৰ ফলত তেওঁৰ অন্তৰত গভীৰ পস্তাৱ আৰু অনুতাপ জন্মে। এই অনুভৱৰ বাবে অশোকে আগলৈ যুদ্ধ নকৰাৰ সিদ্ধান্ত লৈ প্ৰতিজ্ঞা কৰে। ইয়াৰ পিছতেই তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হয়। যুদ্ধৰ প্ৰায় 2.5 বছৰ পিছত অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। তেওঁ যুদ্ধ জয়ৰ সলনি ধৰ্ম জয়ত বিশ্বাস ৰাখিলে আৰু এই নীতিত তেওঁ সফল হৈছিল। 4 নম্বৰ প্ৰশ্ন, বৌদ্ধ ধৰ্মৰ মূল বৈশিষ্ট্য বা মহান সত্য কেইটা আৰু কি কি? উত্তৰ, বৌদ্ধ ধৰ্মৰ মূল বৈশিষ্ট্য বা মহান সত্য 4টা। এই সত্যকেইটা হ'ল: ক, এই পৃথিৱীখন দুখ কষ্টেৰে ভৰপূৰ। খ, সমগ্ৰ দুখ কষ্টৰ মূল হ'ল মানুহৰ আকাংক্ষা। গ, যদি আশা আকাংক্ষা জয় কৰিব পৰা যায় তেতিয়াহ'লে মুক্তি লাভ কৰিব পাৰি। খ, অষ্টমাৰ্গ বা 8টা মূল মন্ত্ৰ অনুকৰণ কৰিলে নিৰ্বাণ বা মুক্তি লাভ কৰিব পাৰি। 5 নম্বৰ প্ৰশ্ন, জৈন ধৰ্মৰ মতবাদ কেইটা আৰু কি কি? উত্তৰ, জৈন ধৰ্মৰ মতবাদ 5টা। এই মতবাদ কেইটা হ'ল: ক, মিছা কথা নোকোৱা। খ, হিংসা নকৰা। গ, চুৰি নকৰা। খ, সম্পত্তি অৰ্জনৰ পৰা বিৰত থকা আৰু ঙ, ব্ৰহ্মচাৰ্য। 6 নম্বৰ প্ৰশ্ন, গণসংঘ মানে কি? উত্তৰ,
গণসংঘক গণৰাজ্য বুলি কোৱা হয়। গণ বুলিলে বুজায় সমান অধিকাৰ থকা ব্যক্তিসকলক আৰু সংঘ মানে সভা বা সংগঠন। ৰাজ্যৰ অৰ্থ হৈছে শাসনৰ ব্যৱস্থা। গণসংঘসমূহত সাধাৰণতে পৰিয়ালৰ মুৰব্বীসকল একে বংশৰ হৈ থাকিছিল। 7 নম্বৰ প্ৰশ্ন, মৌৰ্য সাম্ৰাজ্যৰ 7টা ভাগৰ নাম লিখা। উত্তৰ, মৌৰ্য সাম্ৰাজ্যৰ 7টা ভাগ হ'ল দাৰ্শনিকসকল, খেতিয়কসকল, পশুপালকসকল, সৈনিকসকল, বিচাৰকসকল, সভাসদসকল আৰু শিল্পীসকল। 8 নম্বৰ প্ৰশ্ন, স্তম্ভলিপি কাক কোৱা হয়? উত্তৰ, অশোকৰ শাসনৰ আৰম্ভণিতে লিপিসমূহ সাধাৰণতে শিলৰ ওপৰত খোদিত কৰা হৈছিল। সেইবোৰক সৰু বা ডাঙৰ লিপি বুলি জনা গৈছিল, কিন্তু তেওঁৰ ৰাজত্বৰ শেষ সময়ছোৱাত এই শিলালিপিসমূহ সুন্দৰ আৰু মসৃণ স্তম্ভৰ ওপৰত খোদিত কৰা হৈছিল। এই খোদিত লিখনবোৰকেই স্তম্ভলিপি বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্ন, বৌদ্ধ মহামেল 4খন ক'ত আৰু কাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছিল? উত্তৰ, বৌদ্ধ মহামেল 4টাৰ ভিতৰত প্ৰথমখন মহামেল অজাতশত্ৰুৰ পৃষ্ঠপোষকতাত ৰাজগৃহত অনুষ্ঠিত হৈছিল। দ্বিতীয় মহামেল বৈশালীৰ ৰজা কলাহকৰ নেতৃত্বত বৈশালী নগৰত অনুষ্ঠিত হয়। তৃতীয় মহামেল সম্ৰাট অশোকৰ সময়ত পটলিপুত্ৰত আয়োজিত হৈছিল। অন্তিম অৰ্থাৎ চতুৰ্থ বৌদ্ধ মহামেল কুষাণ ৰজা কনিষ্কৰ শাসনকালত কুণ্ডল বনত অনুষ্ঠিত হয়। এই মহামেলতেই বৌদ্ধ ধৰ্ম হিনজান আৰু মহাযান নামেৰে 2টা শাখালৈ বিভক্ত হৈছিল। 10 নম্বৰ প্ৰশ্ন, প্ৰাচীন কালৰ ৰাজ্যবোৰৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, প্ৰাচীন কালৰ ৰাজ্যবোৰৰ 3টা প্ৰধান বৈশিষ্ট্য হ'ল ক, ৰাজ্য শাসন ঈশ্বৰৰ ইচ্ছা বুলি গণ্য কৰা হৈছিল। খ, শাসক আৰু শাসিতৰ মাজত গভীৰ পাৰ্থক্য আছিল। গ, অৱৰত ভূমিৰ ওপৰত ৰাষ্ট্ৰৰ কৰ্তৃত্ব আছিল। 11 নম্বৰ প্ৰশ্ন, অষ্টমাৰ্গ বা 8টা মূলমন্ত্ৰ কি কি? উত্তৰ, অষ্টমাৰ্গ বা 8টা মূলমন্ত্ৰ হ'ল সৎ ধাৰণা, সৎ সিদ্ধান্ত, সৎ বাক্য, সৎ আচৰণ, সৎ দৃষ্টি, সৎ চেষ্টা, সৎ স্মৃতি আৰু সৎ ধ্যান। 12 নম্বৰ প্ৰশ্ন, ব্ৰাহ্মণসকল কোন আছিল? উত্তৰ, মৌৰ্য যুগত শ্ৰমণসকল আছিল সন্যাসীসকল। সাধাৰণতে দাৰ্শনিকসকল এই সন্যাসীসকলৰ পৰা উদ্ভৱ হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ইবুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা, অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ইবুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।